সদ্যঘোষিত নিট পৰীক্ষাত এইবেলি দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ ডাউকিঝাৰৰ এজন ছাত্ৰই আসলতে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁ মুঠ যি 720 নম্বৰৰ ভিতৰত তেওঁ 640 পাবলৈ সক্ষম হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত হৈছোঁ সেই ছাত্ৰজনৰ বাসগৃহত তেওঁ হৈছে ৰাশিদুল ইছলাম। মই ৰাশিদুল ইছলামৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আমচুৰ এটা সজাতি দলে আসলতে আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক এই যি সফলতা এই সফলতাৰ কাৰণে আসলতে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। ৰাশিদুল ইছলাম আছে, প্ৰথমতে শুভেচ্ছা জনাইছোঁ আৰু মই অনুভূতি নিশ্চিতভাৱে ভাল থাকিব মই সেইটো নুসুধিম, মই সুধিম আসলতে যাতে তোমাৰ পৰৱৰ্তী জেনেৰেশ্যনত যাতে তোমাক ফ'ল' কৰি তেওঁলোকে অধ্যয়ন কৰিব পাৰে, তুমি কেনেধৰণে প্ৰস্তুতি লৈছিলা সেইটো জানিব বিচাৰিম। মই মানে ফাৰ্ষ্টতে মানে 12ৰ পৰা পাছ হৈ মানে 1 বছৰ কোচিং কৰিছোঁ PW, তাৰপিছত মই 1 বছৰ কোচিং কৰি এক্সাম দিলোঁ। মানে দিনত 8 ঘণ্টা 9 ঘণ্টামান মানে ডেইলি পঢ়িলে মানে নিটত হৈ যাব, মানে ইমান হাৰ্ড এক্সাম নহয় নিটটা, যেইটো বহুত হাৰ্ড হৈ যায়, সেইকাৰণে মানে দিনত ডেইলি 8 ঘণ্টা মই পঢ়িলে নিটটা ক্লিয়াৰ হৈ যাব, মানে 600 মানে 700 আহি যাব। মানে প্ৰত্যেক দিনাই যদি তেওঁ অধ্যয়ন কৰে 8 ঘণ্টা মুঠ এনি হাও পঢ়িব লাগিব, যদি অধ্যয়ন কৰে নিশ্চিতভাৱে তেওঁ উত্তীৰ্ণ হ'ব ন। এতিয়া কথাটো হৈছে নিশ্চিতভাৱে আনন্দ অনুভৱ হৈছে আৰু ঘৰৰ পৰিয়ালৰ অনুভূতি কেনেকুৱা, তেওঁলোকে কি কৈছিল যেতিয়া পাছ কৰিলা? তেওঁলোকে মানে খুচি হেপী হৈছিল আৰু হেপী হৈছে। তুমি ক'ত অধ্যয়ন কৰিছিলা? মই JNBৰ পৰা JNBত কৰিছিলোঁ 12 পৰ্যন্ত, তাৰপিছত PWত লৈছোঁ 1 বছৰ কোচিং। মানে JNB বুলি ক'লে জৱাহৰ নৱোদয় বিদ্যালয় বঙাইগাঁও, তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰপিছত মানে PWত লৈছোঁ গুৱাহাটী বিদ্যাপীঠ। তাত কিমান দিন? তাত 1 বছৰমান। 1 বছৰ কোচিং লোৱা হৈছিল তাত, হয়নে? 1 বছৰ কোচিং লৈ তাৰপিছত এক্সামটো দিলোঁ। মানে তাৰপিছত এক্সাম তুমিতো প্ৰথমতে এক্সামটো ক্ৰেক কৰিছা না ইয়াৰ পূৰ্বে দিয়া হৈছিল? ইয়াৰ পূৰ্বে মানে 12ত পাছ কৰি একবাৰ দিছিলোঁ, মানে 12ত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি তাৰপিছত দিয়া হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এবাৰ ছেকেণ্ড টাইম, হয়নে? ছেকেণ্ড টাইম দিলোঁ, মানে কোচিং কৰাৰ পিছত ফাৰ্ষ্ট টাইম। কোচিং কৰাৰ পিছত ফাৰ্ষ্ট টাইম, কিন্তু কোচিং কৰাৰ পূৰ্বে একবাৰ দিয়া হৈছিল। কোচিং দিছোঁ একবাৰ। নিশ্চিতভাৱে ক'ব লাগিব যে এটা আনন্দৰ খবৰ, আনন্দৰ বন্যা বৈছে। ডাউকিঝাৰবাসী আচলতে গৌৰৱান্বিত হৈছে তেখেতৰ এই যি সুন্দৰ ফলাফলে, কাৰণ নিট পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত নিশ্চিতভাৱে তেখেত এজন ডক্টৰ হ'ব, MBBS, আৰু জনসাধাৰণৰ কাৰণে তেখেতে কিন্তু সেৱা আগবঢ়াব পাৰিব তেওঁৰ চিকিৎসাৰ জৰিয়তে। মাতৃ আছে, দেউতাও আছে, প্ৰত্যেকৰ পৰাই কিছু কিছু জানিব বিচাৰিম। মই মাতৃগৰাকীক কাষলৈ আহিব বিচাৰিছোঁ। সন্তান, আপোনাৰ সন্তান যথেষ্ট বয়সো কম, হয়নে? তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে এইবেলি নিটৰ দ্বাৰা এটা টাফ এক্সাম তেখেতে পাছ কৰিছে, কি ক'ব বিচাৰিব বা কেনেকুৱা লাগিছে? বহুত সুখী হৈছোঁ আৰু তাই প্ৰথমবাৰেই পাছ কৰিছে। আপোনালোকে ভাবিছিল নে আপোনাৰ ল'ৰাটোৱে আচলতে পাৰিব বুলি? সেইটো ভাবি আছিলোঁ, সৰুৰ পৰা তাৰ পঢ়া শুনা ভালেই আছিল। আপোনালোকে যথেষ্ট কষ্ট কৰিছিল, হয়নে? কৰিছিল। নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে মাতৃগৰাকী আৱেগিক হৈছে আৰু স্বাভাৱিক কথা, পুত্ৰই যেতিয়া সুনাম অৰ্জন কৰে, আচলতে নিটৰ দৰে এক্সামিনেশ্যন যেতিয়া ক্ৰেক কৰে, সফলতা অৰ্জন কৰে, নিশ্চিতভাৱে আৱেগিক হোৱা সাধাৰণ কথা। দেউতাগৰাকী আছে, আপোনাৰ সন্তান ৰাশিদুল আচলতে গৌৰৱময় এটা মুহূৰ্ত ক'ব লাগিব, পিতৃ হিচাপে গৌৰৱান্বিত নিশ্চিতভাৱে হ'ব। তাৰপিছতো মই জানিব বিচাৰিম অনুভূতিটো আপোনাৰ। হয়, নিশ্চয়কৈ নিটত যিহেতু কোৱালিফাইড হৈছে, এতিয়া আমি আনন্দিত আৰু ইয়াৰ ক্ৰেডিট হিচাপত দিব বিচাৰোঁ আমি মহান আল্লাহ তাল্লাক। আৰু তেখেতে যিটো স্কুলত পঢ়িলে, জৱাহৰ নৱোদয় বিদ্যালয় বঙাইগাঁও, তেখেতৰ শিক্ষকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সকলো গাঁৱৰ মানুহ, মোৰ মা দেউতা সকলোৱে আশীৰ্বাদ কৰিছিল যে সি পাব বুলি, সেইকাৰণে আজি হয়তো আগুৱাইছে। এতিয়া ধৰক আগন্তুক দিনত যাতে এখন মেডিকেল কলেজত পঢ়ি ভাল এজন সুচিকিৎসক হৈ ৰাইজৰ সেৱা আগবঢ়াব পাৰে, এইটোৱে কাম। এটা কথা এইখিনিতে আপোনাক সুধিব লাগিব, কিয়নো যেতিয়া সন্তান মেট্ৰিক পাছ কৰে তেতিয়া কিন্তু তেওঁৰ মূৰত এই চিন্তাধাৰাটো নাথাকে মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ম। পিতৃ মাতৃ দেখিবলৈ পোৱা যায় যথেষ্ট তেখেতৰ হাত থাকে আচলতে। গতিকে আপুনি পৰিকল্পনা কৰিছিল নে তেওঁ নিজাববীয়াকৈ কৰিছিল যে আচলতে কেনেধৰণে আগবাঢ়িব লাগিব? ল'ৰাজনেও কৰিছিল, ময়ো কৰিছিলোঁ পিতৃ হিচাপত। তাৰমানে এটা সময়ত সি ভাবিছিল যে BSc পঢ়িব, মই ক'লোঁ যে নহয়, ডক্টৰে পঢ়িব লাগিব। তেনেহ'লে ডক্টৰ পঢ়িলেতো নিট দিবই লাগিব।
তাৰপিছত নীটৰ প্ৰিপেয়াৰ কৰিলে, এক্সাম দিলে, আল্লাহৰ কৃপাত পাই গ'ল, কোৱালিফাইড হৈ গ'ল। এনে আপুনি কি কৰে, কি কাম কৰে? সৰু সুৰা ব্যৱসায়। নিশ্চিতভাৱে ক'ব লাগিব ৰাছিদুল হৈছে এনেকুৱা এটা ভিতৰুৱা গাঁৱৰ আচলতে যুৱক। তেওঁৰ দেউতাই সৰু সুৰা এটা ব্যৱসায় কৰি এই যি পৰিয়ালটো পোহপাল দি আচলতে আজি এই ফলাফললৈ উপনীত হৈছে ৰাছিদুল। গাঁওবাসীও আছে, গাঁওবাসী নিশ্চিতভাৱে ক'ব লাগিব যে যথেষ্ট সুখী। আপুনি গাঁৱৰ এজন বিষয়া হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিম, গাঁৱৰ যুৱক ৰাছিদুল কম বয়সীয়া এজন যুৱক ডক্টৰ হ'বলৈ ওলাইছে, নীট পৰীক্ষাত পাছ কৰিছে, কি ক'ব? আমি গাঁওবাসী বহুত আনন্দিত। ৰাছিদুল আজি আমাৰ নীটত ইমান নম্বৰ পাইছে, আমি সকলোৱে ভাল পাইছোঁ। আৰু তেওঁৰ তেওঁৰ পিতৃ হ'ল গাঁও পঞ্চায়তৰ এক্স মেম্বাৰ আৰু মাতৃ হ'ল অংগনবাদী কৰ্মী। তেখেতে যে এইটো আমাৰ গাঁৱত যিটো আমাক গৌৰৱান্বিত কৰিছে, আনন্দিত কৰিল, তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, ৰাছিদুলক ধন্যবাদ জনাইছোঁ। ৰাছিদুলৰ আৰু আগুৱাই যোৱাৰ কাৰণে তাকো আমি এইটো ধন্যবাদ জনাওঁ, যাতে ৰাছিদুল আৰু ডক্টৰ যিটো আশা কৰিছে ডক্টৰ হ'ব, ডক্টৰ হৈ কিনে আহি ৰাইজৰ সেৱা কৰিব, তাৰ কাৰণে আমি তাক আশীৰ্বাদ জনাওঁ। যিহেতু ক'ব লাগিব যে আমচুৰ এটা সজাতি দল ইয়ালৈ আহিছে, তেওঁক সম্বৰ্ধনা জনাবলৈ মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। ৰাছিদুলৰ পৰা আপোনালোকে চিকিৎসক হিচাপে কি আশা কৰিব বিচাৰে আমচুৰ ফালৰ পৰা, যিহেতু সম্বৰ্ধনা জনাইছে? এইটোৱে আমি তেখেতক মানে প্ৰথমতে আন্তৰিক ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতে যাতে ডক্টৰ হৈ আমাৰ এই গাঁৱৰ অঞ্চলৰ যাতে সুনাম আৰু কৰি আনিব পাৰে, এইটোৱে কামনা কৰিছোঁ। আৰু তেখেতৰ যাতে উজ্জ্বল ভৱিষ্যত ভাল হয় তাৰে কামনা কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই যি ৰাছিদুল, এই ৰাছিদুলৰ যি সাফল্য, সেই সাফল্য কিন্তু অকল ৰাছিদুলৰ পৰিয়ালৰ নহয়, এই গাঁওখনৰ। নিশ্চিতভাৱে আমিও আশাবাদী যে ৰাছিদুল অনাগত দিনত এজন প্ৰতিষ্ঠিত সুচিকিৎসক হিচাপে পৰিগণিত হৈ সমাজৰ দুখীয়া দৰিদ্ৰ নিচলা মানুহৰ কাৰণে যাতে তেওঁ চিকিৎসা সেৱা আগবঢ়ায়।